নমস্কাৰ ছাৰ বাইদেউসকল। অসমত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত যোৱাকালিৰ বৈঠকত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। হয়, এয়া চাওক 20 অক্টোবৰৰ খবৰ হয়। প্ৰথমতে আছে কৰ্মচাৰী সমাজৰ সিদ্ধান্ত। পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবীত ঘোষণা এলানি আন্দোলন। ৰাজনৈতিক নেতা সাংসদ বিধায়কক দিব স্মাৰক পত্ৰ। ৰাজ্যৰ কৰ্মচাৰীসকলক NPS বা UPS দুয়োটা ব্যৱস্থাৰ ভিতৰত এবছৰৰ ভিতৰত যিকোনো এটা গ্ৰহণ কৰাৰ সুবিধাত কেবিনেটে অনুমোদন জনালেও কৰ্মচাৰীসকল OPSৰ দাবীত অটল হৈ আছে। OPS বিচাৰি অহা 27 অক্টোবৰৰ পৰা অসমৰ কৰ্মচাৰী সমাজে ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক সংগ্ৰাম আৰম্ভ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি অনুষ্ঠিত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি অহা নৱেম্বৰৰ দ্বিতীয় সপ্তাহত কৰ্মবিৰতি। অহা 26 অক্টোবৰৰ পৰা অসমৰ প্ৰতিখন জিলাত জিলাভিত্তিক প্ৰতিবাদী সভা। সকলো পৰ্যায়ৰ ৰাজনৈতিক নেতা বিধায়ক সাংসদক স্মাৰক পত্ৰৰ লগতে OPSৰ হকে স্পষ্ট মত দিয়াৰ আহ্বান জনোৱা আৰু ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত গুৱাহাটীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই খেদ প্ৰকাশ কৰি কয় যে প্ৰশাসনিক অদূৰদৰ্শিতাৰ বাবে ৰাজ্যৰ বহু হাজাৰ কৰ্মৰত অৱস্থাত মৃত কৰ্মচাৰীৰ পৰিয়ালে NPS আঁচনিৰ পৰা টকাও ধন পাবলৈ সক্ষম হোৱা নাই বুলি প্ৰকাশ কৰাৰ লগতে বহু হাজাৰ কৰ্মচাৰীয়ে প্ৰাণ নম্বৰ পৰ্যন্ত নোপোৱাৰ বাবে 20ৰ পৰা 25 বছৰ চাকৰি কৰিলেও অৱসৰৰ সময়ত কোনো ধৰণৰ ধন পাবলৈ সক্ষম নহ'ব বুলি প্ৰকাশ কৰি এই ক্ষেত্ৰত NPS কৰ্মচাৰী সংস্থাই সেইসকল কৰ্মচাৰীক সহায় কৰিবলৈ আহ্বান জনায়। পংকজ কুমাৰ শৰ্মাই কয় যে যিহেতু সদৌ অসম NPS কৰ্মচাৰী সংস্থা আজি ৰাজ্যৰ সৰ্ববৃহৎ কৰ্মচাৰী সংস্থাই উমৈহতীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কৰ্মচাৰী সমাজৰ হৈ মাত মাতিব লাগে। তেওঁ দাবী জনায় যে বৰ্তমান বিভিন্ন বিভাগত অৱসৰৰ বয়স 62ৰ পৰা 65 বছৰ হোৱাৰ দৰে NPS কৰ্মচাৰীসকলৰো অৱসৰৰ বয়স 65 বছৰ কৰিবলৈ দাবী জনোৱা উচিত। ইয়াৰ উপৰিও দৰমহা সংশোধনী আয়োগ গঠন, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা সকলো ব্যক্তিগত চিকিৎসালয়ত অন্তৰ্ভুক্তৰো দাবী জনাবলৈ আহ্বান জনায়। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে যোৱাকালি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই এখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু সেই বৈঠকত অসমত OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত কেইবাটাও বৃহৎ কাৰ্যসূচী ঘোষণা কৰিছে। এই অক্টোবৰ মাহৰ পৰাই NPS কৰ্মচাৰীসকলে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব। লগতে এইটোও জনাইছে যে NPS কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 62ৰ পৰা 65 বছৰলৈ বৃদ্ধিৰ দাবীত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ সদৌ অসম NPS কৰ্মচাৰী সন্থাই OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত কেইবাটাও বৃহৎ কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।